আজিৰ সময়ত যুৱ ভোটাৰক ছ'চিয়েল মিডিয়া কিমান আকৰ্ষিত কৰে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। নমস্কাৰ, মই বিজয় পানিকা। আজিৰ যুগটো হৈছে ডিজিটেল যুগ। মোবাইল ফোন প্ৰায় এতিয়া প্ৰতিজন যুৱকৰ হাতত। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, টুইটাৰ আদিৰ দৰে প্লেটফৰ্মবোৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মবোৰ দৈনিক জীৱনৰ এটা অংশ হৈ পৰিছে। এতিয়া প্ৰশ্নটো হৈছে, এই ছ'চিয়েল মিডিয়াই যুৱ ভোটাৰৰ চিন্তা ভাৱনা আৰু ভোট দিয়াৰ সিদ্ধান্তত কিমান প্ৰভাৱ পেলাইছে। প্ৰথমতে, ছ'চিয়েল মিডিয়াই তথ্য সহজ কৰি তুলিছে। আগতে ৰাজনৈতিক খবৰ জানিবলৈ টেলিভিছন বা বাতৰি কাকতৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল। কিন্তু এতিয়া এটা নটিফিকেশ্যন আহিলে সকলো খবৰ হাতত। নিৰ্বাচনৰ তাৰিখ, প্ৰাৰ্থীৰ ভাষণ, দলৰ প্ৰতিশ্ৰুতি সকলো ভিডিঅ' আৰু লাইভৰ জৰিয়তে সকলোৰে ৰূপত আগবঢ়াই দিয়া হয়। দ্বিতীয়তে, যুৱ সমাজ আলোচনা কৰিবলৈ এটা মুক্ত মঞ্চ পাইছে। তেওঁলোকে মন্তব্য কৰিব পাৰে, নিজৰ মতামত দিব পাৰে, আনৰ লগত তৰ্ক কৰিব পাৰে। এই সক্ৰিয় অংশগ্ৰহণৰ বাবে ৰাজনীতিৰ প্ৰতি আগ্ৰহ বঢ়াইছে। তৃতীয়তে, ৰাজনৈতিক নেতাসকলে বুজি পাইছে যে যুৱ ভোটাৰক স্পৰ্শ কৰিবলৈ ছ'চিয়েল মিডিয়াই আটাইতকৈ ডাঙৰ শক্তিশালী অস্ত্ৰ। সেয়ে এতিয়া সকলো দল আৰু নেতাসকলে নিয়মিতভাৱে নিজৰ পোষ্ট, ৰীল, লাইভ ভিডিঅ'ৰ জৰিয়তে যুৱ সমাজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। কিন্তু ইয়াৰ এক নেতিবাচক দিশো আছে। ছ'চিয়েল মিডিয়াত বহু সময়ত ভুৱা খবৰ, আধা সত্য তথ্য বা ভুল প্ৰচাৰ বিয়পি যায়। যদি যুৱ সমাজ সচেতন নহয়, তেন্তে এইবোৰ ভুল সিদ্ধান্ত ল'বলৈ প্ৰেৰণা দিব পাৰে। সেয়ে আমি বুজিব লাগিব, ছ'চিয়েল মিডিয়া এটা শক্তিশালী মাধ্যম, কিন্তু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। শেষত ক'ব পাৰি, আজিৰ সময়ত যুৱ ভোটাৰক মন জয় কৰিবলৈ ছ'চিয়েল মিডিয়া হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্লেটফৰ্ম। ই কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰঞ্চ গণতন্ত্ৰৰ অংশ হিচাপে এক নতুন শক্তি। আপোনাৰ মতামত দিয়ক। ছ'চিয়েল মিডিয়াই আপোনাৰ ভোট সিদ্ধান্তত প্ৰভাৱ পেলায় নেকি? কমেণ্ট কৰি জনাব। ধন্যবাদ।